এক নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। এক নম্বৰ কুৱেশ্যনটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। প্লিজ আপোনালোকে মই কৰি যাম আৰু আপোনালোকে নোট বনাই গ'লে মোৰ মনত বহুত ভাল লাগিব, কিয়নো আমাৰ এক্সাম পালেহি, বেছি টাইম নাই আৰু। আপোনালোকক বেলেগে এনেকুৱা নক'ব পাৰে, কিন্তু মই আপোনালোকক নিজৰ ফেমিলি নিচিনা ভাবোঁ। তাৰ বাবে মই আপোনালোকক কৈছোঁ, আপোনালোকে ধুনীয়াকৈ নোট বনাই যাওকচোন মোৰ পৰা পঢ়ি কিনি। এক্সামত যদি কমন নপৰে তাৰপিছত মোক আপোনালোকে ক'ব, মই কৈছোঁ নহয়, বুজি পাইছে? আৰু এই কুৱেশ্যনটো 2023 চনত আহিছিলে SSC যে 2023 চনত আহিছিলে। আপোনালোকে ভালদৰে নোট কৰি ল'ব। ইয়াতে চাব, আপোনালোকে ফাৰ্ষ্ট কুৱেশ্যনটো কি সুধিছে যে এখন স্কুলৰ ল'ৰাৰ সংখ্যা ছোৱালীৰ সংখ্যাতকৈ 20% অধিক হয়। কি বুলি কৈছে? এখন স্কুলৰ ল'ৰাৰ সংখ্যা ছোৱালীৰ সংখ্যাতকৈ 20% অধিক হয়। স্কুলখনৰ ল'ৰা আৰু ছোৱালীৰ অনুপাত কিমান? এইটো পাৰ্চেণ্টেজৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আপোনালোকে ভালদৰে মন কৰিব। এতিয়া মই ধুনীয়াকৈ বুজাই দিম। এতিয়া দিয়া আছে চাওক যে ল'ৰাৰ সংখ্যা ছোৱালীতকৈ 20% বেছি, মানে অধিক, বুজি পাইছে? যদি এইটো হৈছে ল'ৰা, আমি কি বুলি দিম? মেল বুলি দিম, বুজি পাইছে? মেল মানে ল'ৰা আৰু ফিমেল মানে ছোৱালী বুলি আপোনালোকে ভাবি লওক। চাওক যে ল'ৰাৰ দি দিছে 20% বেছি, কিন্তু ছোৱালীৰটো দিয়া নাই। গতিকে আমি যদি ছোৱালীটো 100% বুলি ধৰোঁ, বুজি পাইছে? ইয়াতে চাওক, আপোনালোকে প্ৰশ্নটো ভালদৰে মন কৰিব দেই গাইজ, যে এখন স্কুলৰ ল'ৰাৰ সংখ্যা ছোৱালীৰ সংখ্যাতকৈ 20% অধিক বুলি কৈছে। গতিকে আমি ছোৱালীৰ সংখ্যাটো নাজানো, গতিকে ছোৱালীৰ সংখ্যাটো যদি আমি 20 ধৰোঁ, তেনেহ'লে ল'ৰাৰ সংখ্যাটো কি ধৰিম? 20% বেছি, 120%। কি? 120%। এতিয়া আমাক কি ওলাব দিছে? অনুপাত ওলাব দিছে। বাছ ইমানখিনিয়ে গাইজ। এতিয়া আমি অনুপাত ওলাবলৈ কি কৰিম চাওক, এইটোক আৰু অকণমান সৰু কৰি ল'ম আপোনালোকক ভালদৰে বুজাবলৈ। এতিয়া চাব, 5 দি যদি কাটো আমি 20 বাৰ যায়। 5 ইয়াতে 5 দি নাকাটো নেকি গাইজ? 5ৰে নাকাটো, 20ৰে কাটি দিম ডাইৰেক্ট, বুজি পাইছে? 20ৰে কাটি দিম। চাব আপোনালোকে 20 দি কাটিলে 5 বাৰ যায় আৰু 20 দি কাটিলে 6 বাৰ যায়, মানে আমি কিমান পালোঁ এনচাৰ? 6:5। বাছ ইমানেই। আপোনালোকক ইমান পকাই ফুৰিব দৰকাৰ নাই। বেলেগে আপোনালোকক কৰোৱা হ'লে পকাই থাকিলে হয়, আপোনালোকক মাথা খাই দিলে হয়। ইয়াতে চাওক, মই আপোনালোকৰ বাবে আটাইতকৈ শ্বৰ্ট নিয়মটো লৈ আনো, বুজি পাইছে? আটাইতকৈ শ্বৰ্ট নিয়ম এইটোৱে হৈছে আটাইতকৈ শ্বৰ্ট নিয়ম। গতিকে আমাৰ এনচাৰ ওলাই গ'ল কিমান? 6:5, মানে 6:5 পালোঁ। গতিকে আমাৰ 6:5টো অপশ্যন নম্বৰ 2ত দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 2। বুজি পাইছেনে আপোনালোকে? যদিহে বুজি পোৱা নাই কমেণ্ট কৰিব। আৰু ইয়াতকৈ আৰু আপোনালোকে ক'ত পাব ইমান সহজ নিয়ম? তেনেহ'লে এবাৰ 1 নম্বৰ গ'ল, আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 2 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব। এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন, বুজিছেনে? আপোনালোকে ছাবস্ক্ৰাইবাৰ কম আছে, সৰু চেনেল বুলি আপোনালোকে কোনোবাই ভাবে চাগৈ যে ইয়াৰ ছাবস্ক্ৰাইবাৰ কম আছে, ইয়াক চাম জানো আমি, এনেকুৱা ধৰণৰ ভাবে, বুজি পাইছে? আৰু যোনে যোনে মোৰ চেনেলটো চাই তেওঁলোকে এক্সামত বহিলে গম পাবই, মই বেছি নকওঁ, তেওঁলোকে নিজে প্ৰমাণ পাই যাব যে 3 লাখ ছাবস্ক্ৰাইবাৰ, 3 লাখ 4 লাখ ছাবস্ক্ৰাইবাৰ লগা চেনেল এটাত আপোনালোকে মেথছবোৰ চাব। আপোনালোকে ফোন কৰি আছে, আপোনালোকে বেয়া নাপাব। যোনে যোনে ফোন কৰি থাকে মোৰ মোবাইলত, মই আপোনালোকক ইউটিউবত মই নাম্বাৰটো দিছিলোঁ, কিন্তু আপোনালোকক মই ফোন কৰিব দিয়া নাছিলোঁ, বুজি পাইছে? আপোনালোকক মই ফোন কৰিব দিয়া নাছিলোঁ, অনলি মেছেজ কৰিব দিছিলোঁ। কিন্তু আপোনালোকে বাৰে বাৰে ফোন কৰি থাকে কিয় মই নাজানো, বুজি পাইছে? ইয়াতে চাব, প্ৰশ্নটো কি সুধিছে যে 2022 চনত জিলাৰ জনসংখ্যা আছিল 62,500। কি কৈছে? যে 2022 চনত জিলাৰ জনসংখ্যা আছিল 62,500। এবছৰৰ পিছত জিলাৰ জনসংখ্যা 75,000 হ'ল। কিমান শতাংশ জনসংখ্যা বৃদ্ধি পালে? বুজি পাইছেনে আপোনালোকে? যে 2022 চনত এটা জিলা আছিলে নাম, তাৰ জনসংখ্যা আছিল 62,500, কিন্তু এবছৰৰ পিছত জনসংখ্যা 62,500ৰ পৰা বৃদ্ধি পাই কিনে 75,000 হ'লগৈ। এতিয়া আমি শতাংশত ওলাব লাগে, যিহেতু আমাৰ শতাংশৰ ক্লাছ হয় এইটো, আমি শতাংশতে ওলাব লাগিব। গতিকে আমাৰ প্ৰথমতে আছিলে 62,500, তাৰ পৰা হৈ গ'ল আমাৰ কিমান? 75,000 হৈ গ'ল, 75,000। এতিয়া আমি অলপমান সৰু কৰি ল'লে আমাৰ এনচাৰবোৰ কৰাত সুবিধা হ'ব। আমি ইয়াত 2টা শূন্য কাটি দিম, ইয়াত 2টা শূন্য কাটি দিম। এতিয়া যদি আমি 25ৰে কাটো, 25 গুণে 625, বুজি পাইছেনে? 25 গুণে 625 আৰু 25, ইয়াতে গাইজ অলপমান ভুল হৈছে নেকি? ইয়াতে 2টা শূন্য হ'লে হয়, ইয়াতে আৰু এটা শূন্য হ'লে হয়, বুজি পাইছেনে গাইজ? ইয়াতে মই ভুল হৈ গ'ল অলপমান। চাব আপোনালোকে ভালদৰে মন কৰিব যে ইয়াতে আৰু এটা শূন্য হ'লেহে তেতিয়াহে 75,000 হ'ব। গতিকে 2টা শূন্য কাটি দিলোঁ, 2টা শূন্য কাটি দিলোঁ। আমি যদি 25ৰে কাটো 625ক, 25 গুণে 625 আৰু 25
30 গুণে 750 বুজি পাইছেনে মানে কিমান পালো আমি যে ইয়াৰ পৰা ইয়াত পালো 25 আকৌ অকণ সৰু কৰি ল'ম চাব গাইছ ভালদৰে মন কৰিব আকৌ অকণ আমি সৰু কৰি ল'ম যে 5 দি কাটিলে 5 বাৰ যায় আৰু 5 দি কাটিলে 6 বাৰ যায় মানে কিমান পালো 5 আৰু ইপানে 6 পালো এতিয়া আমাক ওলাব দিছে যে 5 ৰ পৰা 6 লৈ কিমান পাৰ্চেন্ট বৃদ্ধি হ'ল বুজিছেনে 5 লৈ 6 লৈ যদি আমি চাওঁ 5 ৰ পৰা তেনেহলে +1 এটা বাঢ়িছে কিমান বাঢ়িছে +1 এটা বাঢ়িছে বুজি পাইছে এতিয়া আপোনালোকে চাওক ইয়াৰ পাৰ্চেন্টেজ ওলাবলৈ কি কৰিব লাগিব 1 টো ওপৰত দিব আৰু এই 5 টো তলত লৈ আনিব বুজিছেনে আমাৰ এই টোটেলটো তলত লৈ আনিব আৰু আমি যেহেতু শতাংশত ওলাব লাগে 100 ৰে পূৰণ আপোনালোকে সকলোৱে জানে 100 ৰে যদিহে আপোনালোকে বুজি নাপায় গাইজ প্লিজ কমেন্ট কৰিব মোৰ মনটো অলপো শান্তি নালাগে যদিহে আপোনালোকে বুজি নাপায় চাওক আকৌ এবাৰ কৈ দিছো কাটাকাটিটো আমাক দিছিলে 62500 আমি লিখিছিলো আৰু ইপানে দিছিলে 75000 গতিকে আমাৰ কিমান পাৰ্চেন্ট বৃদ্ধি হ'ল বুলি সুধিছিলে গতিকে আমি 62500 আৰু 75000 টোক অলপমান সৰু কৰি লৈছো 25 ৰে কাটিছো আপোনালোকে ভালদৰে মন কৰিব গাইজ নহলে বুজি নাপাব মোৰ মনটো একদম ভাল নালাগে চাওক আপোনালোকে যে আমি 25 ৰে কাটিলে 62500 25 বাৰ গৈ আছে সৰি গাইজ 62500 নহয় 625ক 25 বাৰ গৈ আছে আৰু ইপানে 750ক 30 বাৰ গৈ আছে তাৰপিছত কি কৰিলো আমি আৰু অকণ সৰু কৰি লৈছো গতিকে আমি 5 ৰে কাটিলে 25ক 5 বাৰ আৰু 5 ৰে কাটিলে 30ক 6 বাৰ গতিকে আমি 6 আৰু 5 পালো দেখিছে এই দুটা আমি 6 আৰু 5 পালো এতিয়া আমি কিমান বাঢ়িলে 5 ৰ পৰা 6 লৈ 1 বাঢ়িলে গতিকে সেই বাঢ়াটো ওপৰত দিব আপোনালোকে দেখিছে এইটো তাৰপিছতে এইটো তলত দিব টোটেলটো তলত দিব গতিকে 5 তলত দিছো তাৰপিছতে ইপানে 100 দিছো এতিয়া আমি যদি 5 ৰে কাটো ইয়াক 20 বাৰ গৈ আছে গতিকে আমাৰ 20% ওলালে এনসাৰ কিমান ওলালে 20% গতিকে আমাৰ 20% টো অপচন নম্বৰ 1 ত দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপচন নম্বৰ 1 বুজি পাইছেনে আপোনালোকে যদি এতিয়াও বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি দিবচোন গাইজ মোৰ মনটো একদম ভাল নালাগে তেনেহলে এবাৰ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইজ 3 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বুজি পাইছেনে 3 নম্বৰ কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে চাব 3 নম্বৰ কুৱেশ্যনটো কি সুধিছে যদি এটা বস্তুৰ দাম 800 টকাৰ পৰা 720 টকা কৰি দিয়া হ'ল আকৌ এবাৰ কৈ দিছো ভালকৈ মন দিব আপোনালোকে যদি এটা বস্তুৰ দাম যদি এটা বস্তুৰ দাম 800 টকাৰ পৰা 720 টকা কৰি দিয়া হ'ল তেন্তে কিমান শতাংশ কম কৰা হ'ল বুজি পাইছেনে 2022 চনত আহিছিলে আপোনালোকে ভালদৰে নোট কৰি ল'ব গাইজ মই এনে আল্টু ফাল্টু অংক নকৰা আপোনালোকক কৈ আছো এইটো হৈছে পাৰ্চেন্টেজৰ কুৱেশ্যন আৰু পাৰ্চেন্টেজত আপোনালোকে অসমত এনেকুৱা ধৰণৰে কুৱেশ্যন পাব বুজি পাইছেনে আপোনালোকে উস্তাদি কেইটামানে ইমান সহজ কুৱেশ্যন আনিছে বুলি কয় যোনে যোনে সহজ লাগিছে কুৱেশ্যনবোৰ মই আগতে কৈ দিছো তেওঁলোকে স্কিপ কৰি দিব নাচাব আৰু পাৰিলে কমেন্ট কৰি দিব যোনে যোনে উস্তাদি দেখাই থাকে এতিয়া চাব যোনে যোনে নাজানে তেওঁলোককহে মই শিকাবলৈ আনিছো ক্লাছটো এতিয়া ভালদৰে মন কৰিব আপোনালোকে যে আৰু এবাৰ পঢ়ি দিছো লাষ্ট যদি এটা বস্তুৰ দাম 800 টকাৰ পৰা 720 টকা কৰি দিয়া হ'ল মানে কমাই দিলে বুজি পাইছেনে ইয়াতে আছিলে 800 টকা আৰু সিপানে 720 টকা কৰি দিয়া হ'ল তেন্তে কিমান শতাংশ কম কৰা হ'ল সেইটো আমি ওলাব লাগে বুজি পাইছে গতিকে আমাৰ আছিলে 800 টকা প্ৰথমতে কিমান আছিলে 800 টকা তাৰ পৰা আমাৰ কিমান কমাই দিলে তাৰ পৰা আমাৰ 720 টকা কৰি দিলে কিমান কৰি দিলে 720 টকা কৰি দিলে এতিয়া আমি অলপমান সৰু বনাই লম আমাৰ এনসাৰবোৰ ওলাত একদম ইজি হৈ যাব এতিয়া চাব গাইজ ইয়াত এটা 0 কাটি দিম আৰু ইয়াত এটা 0 কাটি দিম এতিয়া আমি ডাইৰেক্ট জানো যে 9 ৰে আমাৰ ডাইৰেক্টলি গৈ আছে বুজি পাইছে এতে যদি আমি চাবলৈ যাওঁ তেনেহলে 80ক আমি যদি কাটো সৰি গাইজ 8 9 গুণ 72 আঁতৰেহে গৈ আঁতৰে কাটিম ইয়াতে চাব গাইজ ভালদৰে মন কৰিব দিয়া আকৌ এবাৰ বুজাই দিছো ইয়াতে 800 আছিলে তাৰ পৰা কমি কিনে 720 হ'ল ইপানে লিখিছো এটা শূন্য কাটি দিলো ইয়ালৈকে বুজি পাইছে এতিয়া চাব 8 ৰে যদি কাটো 8 10 গুণে 80 তাৰপিছতে 8 9 গুণে 72 কিমান 8 9 গুণে 72 মানে কিমান পালো আমি ইয়াতে কালাৰটো অকনমান চেঞ্জ কৰি দিও দেই গাইজ বেয়া নাপাব আপোনালোকে ইয়াতে চাব আমি সৰু কৰি ললো ইয়াতে 10 পাইছো আৰু ইপানে 9 পাইছো গতিকে আমাৰ কিমান কম কৰিছে কৈছে বুজি পাইছে নে 10 ৰ পৰা 9 হৈছে -1 কম কৰিছে কিমান কম কৰিছে -1 কম কৰিছে গতিকে এতিয়া আপোনালোকে যিটো কম কৰিছে সেইটো ওপৰত লিখিব পাৰ্চেন্টেজ ওলাব হলে আৰু যিটো টোটেল 10 সেইটো আপোনালোকে তলত লিখিব মই আগৰ কুৱেশ্যনটো দেখাইছিলো আপোনালোকক গতিকে এই 10 টো তলত লিখি দিয়ক আপোনালোকে আৰু পাৰ্চেন্টেজ ওলাব লাগে যেহেতু 100 সাইডত এটোটো বুজাবলৈ দৰকাৰ নাই এতিয়া আপোনালোকে মন কৰিব ইয়াৰ এনসাৰ কিমান হ'ব চাব আপোনালোকে এটা শূন্য কাটি দিছো আৰু
আমাৰ এনসাৰ অনলি 10 থাকি গ'ল কিমান থাকি গ'ল 10 থাকি গ'ল 10ৰ লগত 1 যিয়ে নকৰক আপোনালোকে সেইটোৱে হ'ব জানে আৰু 10ৰ লগত 1 পূৰণ কৰিলে আমাৰ 10 হ'ব বুজি পাইছে গতিকে আপোনালোকে 0 এটা 0 টা কাটি দিলো 1 দি 1 কাটিলে এবাৰ গতিকে 1 10 গুণে 10 কিমান পাৰ্চেন্ট কমি গ'ল গাইস 10% কম কৰা হ'ল বুজি পাইছে নে আপোনালোকে চাওক ইয়াতকৈ আৰু সহজ নাম আপোনালোকে যদি বেলেগত বিচাৰি পায় তেনেহলে কৰি দিয়ক আপোনালোকে বেলেগ চেনেল ফলো কৰক বুজি পাইছে মই আপোনালোকক ধুনীয়াকৈ আটাইতকৈ সহজ নিয়মটো লৈ আনো বুজি পাইছে আটাইতকৈ সহজ নিয়ম আৰু এই অংকটো কৰো গলে আপোনালোকক বেলেগে 5-6 লাইন বনাব কিন্তু মই এক লাইনতে বনাই দিও আপোনালোকক চাওক বুজি পাইছে চাওক আপোনালোকে 800 পৰা 720 হ'ল আমি অলপ সৰু কৰি ললো 0 কাটি দিলো তাৰ পিছতে 8 দি কাটিলে 80 10 বাৰ আৰু 72 9 বাৰ গতিকে ইপানে 10 হ'ল সিপানে 9 হ'ল গতিকে আমি কিমান কমিলে 1 কমিলে সেইটো আমি ওপৰত লিখিছো তাৰ পিছতে টোটেলটো কিমান 10 তলত লিখিছো ইপানে শতাংশ 100 বুজি পাইছে গতিকে আমাৰ এনসাৰ হ'ল 10% আৰু 10% আমাৰ অপচন নম্বৰ 2 ত দিয়া আছে গাইস বুজি পাইছে ৰাইট এনসাৰ হ'ল অপচন নম্বৰ 2 তেনেহলে এবাৰ আমি 4 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইস 4 নম্বৰ কুৱেশ্যনটো ভালদৰে মন কৰিব দেই গ্ৰেড 3 লেভেলৰ সকলৰ বাবে তো বহুতেই ইম্পৰ্টেন্ট কুৱেশ্যন হ'বলগীয়া আছে বুজি পাইছে কিয়নো এই কুৱেশ্যনটো সিজিএলত আহিছিলে 2023 চনত গাইস মই ভাবিবই নোৱাৰো যে ইমান সহজ কুৱেশ্যনো আহি যায় নে সিজিএলত আপোনালোকে চাব এই কুৱেশ্যনটো বেলেগ ইউটিউবাৰে কৰালে আপোনালোকক 10 লাইন মান বনাই দিব 7 লাইন আৰু 10 লাইনৰ ভিতৰত কিন্তু আপোনালোকক 2 লাইন বনাম বা 3 লাইন বনাম চাব 2 লাইন বনাই দিম চাব আপোনালোকে 2 লাইনত নহব ইয়াৰ এনসাৰটো 3 লাইন কৰিম মাত্ৰ 3 লাইন কৰিম 3 সেকেন্ড লাগিব মানে আপোনালোকে যদি কৰে বুজি পাইছে ইয়াতে চাব প্ৰশ্নটো কি খুদিছে 2023 চনত আহিছিলে বুলি আপোনালোকে লিখি লব প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন 2023 চনত ইয়াতে চাব ৰামে পূজাৰ বাবে 30,000 টকাৰ কাপোৰ আৰু 45,000 টকাৰ টিভি কিনিলে বুজি পাইছে না গাইস কুৱেশ্যনটো ইংলিছত আছিলে মই আসামিছত ট্ৰান্সলেট কৰি লৈছো চাব আপোনালোকে কোনবা যে অলপমান ভুল হৈ গলে আপোনালোকে বেয়া নাপাব বাৰু ঠিকই আছে স্পেলিং ভুল হ'ব খালি ৰামে পূজাৰ বাবে 30,000 টকাৰ কাপোৰ কিনিলে মানে আৰু তাৰ লগতে 45,000 টকাৰ টিভি এটা কিনিলে বুজি পাইছে তাৰ পিছতে কমা দিছে তাৰ পিছতে চাব আপোনালোকে কিন্তু তেওঁৰ হাতত 40% জমা থাকিলে তেওঁৰ হাতত আৰম্ভণিত কিমান টকা আছিল মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় আপোনালোকে কৈছো নহয় এনেকুৱা কুৱেশ্যন যদি আপোনালোকে কৰবাত দেখিছে তেনেহলে কমেন্ট কৰি দিয়ক মোক স্ক্ৰীনশ্বট এটা দি দিয়ক বুজি পাইছে এনেকা কুৱেশ্যন যদি আপোনালোকে বেলেগ চেনেলত দেখিছে মেথছত মোক কমেন্ট কৰি দিব কাৰণ বহুত বিচাৰি আপোনালোকৰ বাবে মই লৈ আনিছো বাৰু মই সেইবোৰ কথা নকওঁ এতিয়া ডাইৰেক্ট কুৱেশ্যনত আহিছো যে ৰামে পূজাৰ বাবে 30,000 টকাৰ কাপোৰ আৰু 45,000 টকাৰ টিভি কিনিলে কিন্তু তেওঁৰ হাতত এই 30,000 আৰু 45,000 কিমান হ'ল গাইস 75,000 গতিকে 30 40 70 আৰু 75,000 টকা টোটেল আছিলে মানে তেওঁৰ কিন্তু তেওঁৰ হাতত আকৌ 75,000 খৰচ কৰাৰ পিছতো 40% টা বাচি গ'ল মানে আপোনালোকে এটা কথা গম পাইছে নে তেওঁ খৰচ কৰিলে কিমান পাৰ্চেন্ট 60% কাৰণ তেওঁ গোটেইবোৰ খৰচ কৰাৰ পিছত যেহেতু তাৰ হাতত 40% টা বাচি গ'ল তাৰ তাত কিমান থাকিলে 60% খৰচ হৈ গ'ল তাৰ তাত বুজি পাইছে নে 40% বাচি গ'ল বুলি কৈছে মানে সি 60% খৰচ কৰিলে বুজি পাইছে এতিয়া চাওক আপোনালোকে ভালদৰে যে তেওঁ কিমান খৰচ কৰিছিলে 30,000 আৰু 45,000 টোটেল কিমান হাজাৰ খৰচ কৰিলে তেওঁ যে 75,000 খৰচ কৰিলে কিমান হাজাৰ খৰচ কৰিলে 75,000 খৰচ কৰিলে আৰু এইটো কিমান পাৰ্চেন্ট হয় গাইস এইটো হৈছে 60% আৰু তেওঁৰ হাতত 40% থাকি গৈছিলে এইটো কিমান পাৰ্চেন্ট হয় 60% এতিয়া আমি ভালদৰে কৰিম আপোনালোকে মন কৰিব এক লাইনত কৰিম ইটো বুজি পাইছে না গাইস আপোনালোকে চাওক তেওঁ টোটেল 75,000 খৰচ কৰিলে আৰু 75,000 টো 60% হয় কিয়নো তেওঁৰ হাতত 40% বাচি গৈছিলে গতিকে 100% ৰ পৰা 40% বাচি গৈছে যদি তেওঁ কিমান পাৰ্চেন্ট খৰচ কৰিলে 60% এইটো বুজি পাইছে এতিয়া চাব আপোনালোকে ডাইৰেক্ট এনসাৰ ওলাই যাব এতিয়া আমি কি লিখিম 75,000 চাব আপোনালোকে 75,000 লিখিছো নহয় 75,000 আৰু কিমান পাৰ্চেন্ট খৰচ কৰিলে 75,000 টোৰে 60% বুজি পাইছে নে এই 75,000 টোৱে মানে 60% আমি যেটো শতাংশত ওলাব লাগে এতিয়া চাব আপোনালোকে কিমান টকা আছিল মানে তেওঁ আৰম্ভণিত কিমান টকা আছিল ওলাবলৈ হলে আপোনালোকে এটা কথা ভালদৰে মন কৰিব বুজি পাইছে নে গাইস চাওক তেওঁ আছিলে তেওঁৰ হাতত কিমান আছিলে আমি নাজানো কিন্তু তেওঁ খৰচ কৰিলে 30,000 45,000 75,000 কিন্তু খৰচ কৰাৰ পিছত তেওঁলোকৰ হাতত 40% টা বাচি গৈছিলে গতিকে 60% খৰচ কৰিলে গতিকে 75 লিখিছো আৰু খৰচ কৰাটো আমি তলত লিখিছো কিমান পাৰ্চেন্ট খৰচ কৰিলে সেইটো তলত লিখিছো তাৰ পিছতে পূৰণ 100 যেটো পাৰ্চেন্টেজত ওলাব লাগে আমি বুজি পাইছে নে পাৰ্চেন্টেজত ওলাব লাগে গতিকে এতিয়া চাও আপোনালোকে ভালদৰে মন কৰিব আমি ইয়াৰ এটা শূন্য কাটি দিম
বুজি পাইছেনে ইয়াৰ এটা শূন্য কাটি দিম এতিয়া 6 গুণে 6 1 থাকিলে 15 6 দুগুণে 12 3 থাকিলে 1250 ওলাই আছে কিমান ওলাইছে আমি যদি ইয়াৰে ইয়াক টোটেল কাটি দিও তেনেহলে কিমান ওলাই আছে গাইস এতে চাব কালাৰটো চেঞ্জ কৰি দিও 1250 ওলাই আছে 1250ক যদি আমি 100 লগত পূৰণ কৰো তেনেহলে দুটা শূন্য বহাই দিলে হ'ল বাস ইমান কাম নাই আৰু আমাৰ বুজি পাইছেনে আমি এতে 1250 তেনেহলে ইয়াৰ দুটা শূন্য বহাই দিলে আমাৰ 1,25,000 হৈ যায় কিমান হৈ যায় গাইস 1,25,000 বুজি পাইছেনে আমাৰ মানে তেওঁলোকৰ হাতত আৰম্ভণিতে কিমান টকা আছিল 1,25,000 বেছি নাছিলে 1,25,000 টকা আছিল তেওঁৰ হাতত আৰম্ভণিত বুজি পাইছেনে গাইস ইমানো টাফ নহয় চাওক আপোনালোকে এক লাইন দুই লাইনে আমাৰ এনসাৰ হল কৈছো নহয় দুই লাইন তেওঁ কিমান আছিল আমি টোটাল হিটো নাজানো কিন্তু তেওঁ কিমান খৰচ কৰিছিল ৭৫,০০০ গতিকে ৭৫,০০০ টো কিমান পাৰ্সেন্ট 60% কিয়নো তেওঁলোকৰ হাতত 40% অলৰেডি বাছিয়ে গৈছিলে দেখিছে মানে এতিয়া আমি উলাই দিলো এনসাৰটো বুজি পাইছেনে আমি ৭৫ টো ওপৰত লিখিছো আৰু খৰচ কৰাটো আমি তলত লিখিছো 60% পূৰণ 100 আমাৰ 40%ত সৰি গাইস টোটাল কিমান আছিল তেওঁলোকৰ হাতত 1,25,000 টকা আছিল গতিকে এবাৰ আমি 5 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 3 নম্বৰ সৰি গাইস 3 নম্বৰ নহয় 5 নম্বৰ কোৱেশ্চনটো লৈ আহিছো গাইস 5 নম্বৰ কোৱেশ্চনটোলৈ মন কৰিব এইটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বুজি পাইছেনে 5 নম্বৰ কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে প্লিজ লাষ্টৰ লৈকে চাব এটা 5 নম্বৰ কোৱেশ্চনটো কি সুধিছে গাইস যে দুটা সংখ্যা যিটো তৃতীয় সংখ্যাৰ পৰা 10% আৰু 20% অধিক হয় বুলি কৈছে কি বুলি কৈছে দুটা সংখ্যা দি দিছে বুজি পাইছে দুটা সংখ্যা দি দিছে সেই দুটা সংখ্যাই কি কৈছে যে তৃতীয় সংখ্যাৰ 3 নম্বৰ সংখ্যাটোৰ পৰা 10% আৰু 25% বেছি হয় এতিয়া সংখ্যা দুটাৰ অনুপাত ওলাব দিছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে ভালদৰে মন কৰিব সব প্ৰিভিয়াস ইয়াৰত আহা কোৱেশ্চন হয় আমি এটা সংখ্যা তাৰ পিছতে দুটা সংখ্যা আৰু তিনটা সংখ্যা লিখিছো বুজি পাইছেনে এটা সংখ্যা দুটা সংখ্যা তিনটা সংখ্যা গতিকে আমি তৃতীয় সংখ্যাটো নাজানো গতিকে আমি তৃতীয় সংখ্যাটোক পাৰ্সেন্টেজত ধৰিব হলে 100% ধৰিব লাগিব বুজি পাইছে এতিয়া চাব ভালদৰে আপোনালোকক লিখি দিছো এইটো হৈছে প্ৰথম সংখ্যা এইটো হৈছে দ্বিতীয় সংখ্যা আৰু এইটো হৈছে তৃতীয় সংখ্যা এইটো হৈছে তৃতীয় সংখ্যা বুজি পাইছে গতিকে তৃতীয় সংখ্যাটো আমি নাজানো কিন্তু আমি প্ৰথম সংখ্যাটো জানো যে 10% আৰু 25% বেছি হয় অধিক হয় গতিকে তৃতীয় সংখ্যাটো আমি ধৰি 100% ধৰিম কিমান ধৰিম তৃতীয় সংখ্যাটো 100% ধৰিম এতিয়া কৈছে তৃতীয় সংখ্যাটোৰ পৰা কি কৈছে এটা হৈছে 10% বেছি আৰু এটা হৈছে 25% বেছি গতিকে দ্বিতীয় সংখ্যাটো কিমান পাৰ্সেন্ট বেছি বুলি কৈছে 25% বেছি দেখিছে এইটো প্ৰথম সংখ্যা 10% আৰু দ্বিতীয় সংখ্যাটো 25% গতিকে তৃতীয় সংখ্যাটো যদি 100% আমি ধৰি লৈছো তেনেহলে দ্বিতীয় সংখ্যাটো 25% বেছি 125% হৈ যাব কিমান হৈ যাব 125% আৰু ফাৰ্স্ট সংখ্যাটো কিমান 10% বেছি গতিকে 110% বুজি পাইছে এইটো গাইস বুজি পাইছে না আপোনালোকে চাওক দুটা সংখ্যা দিয়া আছিল আৰু 10% আৰু 25% বেছি কৈছে বুজি পাইছে এতিয়া আমাক অনুপাত ওলাব দিছে গতিকে আমি তৃতীয় সংখ্যাটো নাজানো গতিকে তৃতীয় সংখ্যাটো আমি 100% ধৰিছো গতিকে দ্বিতীয় সংখ্যাটো 25% বেছি বুলি কৈছে তেতিয়া হলে কি হৈ যাব 125% দেখিছে আৰু ফাৰ্স্ট সংখ্যাটো 10% বেছি বুলি কৈ দিছে যদি আমি তৃতীয় সংখ্যাটো 100% ধৰো তেনেহলে ফাৰ্স্ট সংখ্যাটোক 110% হ'বনে নাই 110% লিখিছো এতিয়া চাব আপোনালোকে আমি তাৰ অনুপাত ওলাব লাগে এপিনে হৈছে 110 আৰু সেইপিনে হৈছে 125 কিমান 125 এতিয়া আমি অকনমান সৰু কৰি লম বুজি পাইছে 5 দি যদি কাটো আমি তেনেহলে 5 22 গুণে 110 আৰু 5 দি যদি কাটো আমি 5 25 গুণে কিমান 125 গতিকে আমাৰ এনসাৰ কিমান ওলালে 22:5 কিমান ওলালে 22:5 বুজি পাইছে 22:অনুপাত সৰি গাইস 22:25 টো আমাৰ ইয়াতে অপশন নম্বৰ কিমানত দিয়া আছে অপশন নম্বৰ 1 ত দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গল অপশন নম্বৰ 1 বুজি পাইছেনে নে আপোনালোকে কমেন্ট কৰকচোন গাইস একো টাফ নহয় বুজি পাইছে যদিহে আপোনালোকে বুজি নাই পোৱা তেনেহলে কমেন্ট কৰিলে মই গম পাম যে মোৰ অংকবোৰ শিকোৱাৰ নিয়মবোৰ আৰু অলপ ভাল কৰিব লাগিব বুজি পাইছে গতিকে এবাৰ আমি 6 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইস 6 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন চাব ইয়াতে কুৱেশ্যনটো কি সুধিছে যদি 280% x সমান সমান মানে 280% x% সমান সমান মানে 280% x% সমান সমান 240% 15% প্লাস 310 20% হয় বুজি পাইছেনে অকনমান টাফ পাব আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আৰু এছএছজি জিডিত আহা কুৱেশ্যন 2023 চনত
আপোনালোকে ভালদৰে মন কৰিব আপোনালোকে কুৱেশ্যনটো এবাৰ মন কৰিব বহুত টাফ আছে কিন্তু মই আপোনালোকক এনেকুৱা সহজ নিয়ম শিকাই দিম আপোনালোকে এইটো কুৱেশ্যন কি টান বুলি ভাবিব চাবচোন আপোনালোকে বুজি পাইছে গতিকে 280% x% কাৰ সমান বুলি কৈছে 240% ৰ 15% যোগ 310% ৰ 20% ৰ সমান হয় বুলি কৈছে এতিয়া x ৰ মান ওলাব লাগে বুজি পাইছে আপোনালোকে ৰ মানে পূৰণ চিন সকলোৱে জানে ৰ মানে কি পূৰণ চিন এতিয়া চাব আমি ডাইৰেক্টলি কৰি দিও চাব আপোনালোকে দুই লাইন লাগিব বেছি নালাগে যে 280% পূৰণ মানে ৰ এটো দেখিছে ৰ মানে পূৰণ তাৰ পিছতে x% দেখিছেনে সমান সমান কাৰ সমান বুলি কৈছে 240% পূৰণ 15% যোগ 310 আৰু হেতু কি পূৰণ চিন 20% কিমান কৈছে 20% ইয়ালৈকে বুজি পাইছেনে আপোনালোকে গাইস চাব ভালদৰে এতে চাওক আপোনালোকে 280% পূৰণ যেহেতু ৰ দিয়া আছে ইয়াতে আমি পূৰণ চিন বুলি ভাবো ৰটো আৰু x% সমান সমান 240% পূৰণ 15% পূৰণ ইয়াতে যোগ দিয়া আছে 310 পূৰণ 20 এতিয়া আপোনালোকে ভালদৰে মন কৰিব বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় আমি যদি কাটো ইয়াৰ এটা সৰি গাইস আমি প্ৰথমতে পার্সেন্টেজটো কাটিলো বুজি পাইছে পার্সেন্টেজটো কাটি লম ইয়াৰ এটা পার্সেন্টেজ কাটা খাব ইয়াৰ এটা পার্সেন্টেজ কাটা খাব গতিকে ইয়াৰ এটা পার্সেন্টেজ আমি কাটি দিছো পার্সেন্টেজ আমি কাটি দিলো বুজি পাইছেনে আমি পার্সেন্টেজ কাটি দিলো এতিয়া চাব আপোনালোকে কাটাকাটি কৰত ইয়াৰ এটা শূন্য কাটি দিলো ইয়াৰ এটা শূন্য কাটি দিলো আৰু ইয়াৰ এটা শূন্য কাটি দিলো পার্সেন্টেজৰ পিছপানৰ শূন্যক এটা কাটি দিলো ভালদৰে মন কৰিব আমি পার্সেন্টেজ চিনটো কাটি দিছো আৰু পার্সেন্টেজৰ পিছপানৰ শূন্যটো কাটি দিছো বুজি পাইছেনে এতিয়া চাব আপোনালোকে 28 আৰু x পূৰণ কৰিলে কিমান হয় 28x হয় 28x হয় বুজি পাইছেনে আৰু হিপানে আমি যদি 24 আৰু 15 পূৰণ কৰি দিও তেনেহলে 24 আৰু 15 পূৰণ কৰিলে 360 হয় কিমান হয় 360 হয় বুজি পাইছে এতিয়া প্লাস চিন আছিল নে নাই আৰু এতিয়া আমাৰ পূৰণ চিন আছে পিছপানে দেখিছে 310 আৰু যদি আমি 2 পূৰণ কৰো তেনেহলে 620 হয় কিমান হয় 620 ভালদৰে আপোনালোকে ধুনিয়াকৈ লাগিলে স্ক্ৰিপ্ট কৰি নকৰাকৈ কি কৰিব ভিডিওটো ৰখাই ল'ব আৰু বহিটো ধুনিয়াকৈ লিখি ল'ব কাৰণ এইবোৰ কুৱেশ্যন আহিব এক্সামত বুজি পাইছে আপোনালোকক মই নিজৰ ফ্যামিলি নিকিনা ভাবো তাৰ বাবেহে মই আপোনালোকক ইম্পৰ্টেন্ট কুৱেশ্যনবোৰ কৰাই আছো নহলে মই আপোনালোকক ক্লাছ নকৰাবও পাৰো বুজি পাইছে চাওক ধুনিয়াকৈ শিকাই দিছো আমি প্ৰথমতে ইয়াৰ এটা পার্সেন্টেজ কাটিলো ইয়াৰ এটা পার্সেন্টেজ কাটিলো ইয়াৰ এটা পার্সেন্টেজ কাটিলো আৰু ইয়াৰ এটা পার্সেন্টেজ কাটি দিছো তাৰ পিছতে পার্সেন্টেজত ইয়াতে লিখা আছিল নহয় গাইস 280% ইয়াতে 240% ইয়াতে 20% মানে যত পার্সেন্টেজ চিন আছে তাৰ এটা শূন্য আমি কাটিব পাৰো নে নাই ইয়াৰ এটা 280 এটা শূন্য কাটিলো 240 এটা শূন্য কাটিলো আৰু 20 এটা শূন্য কাটিলো গতিকে 28 আৰু যদি x পূৰণ কৰো তেনেহলে 28x হয় নে নহয় সমান চিন আছিল 24 ইয়াতো এটা শূন্য কাটিয়ে দিলো ইয়াৰ এটা শূন্য কাটিয়ে দিলো 24 আৰু 15 আমি পূৰণ কৰিলে 360 পাও লিখিছো যোগ চিন আছিল যোগ চিন দিছো 310 আৰু 2 পূৰণ কৰিলে আমাৰ কিমান হয় 610 সৰি হয় গাইস 620 হয় এতিয়া চাব আপোনালোকে আমি এতিয়া কি কৰিম 28x লিখিম তাৰ পিছতে হিপানে সমান সমান দিম 360 আৰু 620 পূৰণ কৰো তেনেহলে আমাৰ কিমান হৈ যায় 980 হৈ যায় কিমান হৈ যায় 900 মানে কল আহি আছে গাইস বেয়া নাপাব কিমান হৈ যায় 980 হৈ যায় গতিকে এতিয়া আমি x ৰ মান ওলাবলৈ x টো ইপানে ৰখাব লাগে হিপানে 980 বাই কিমান হৈ যাব 980 বাই 28 হৈ যাব আপোনালোকে কাটাকাটিটো ভালকে কৰি ল'ব যদি আমি 28 ৰে 980 কাটো তেনেহলে আমাৰ 35 বাৰ গৈ আছে কিমান বাৰ গৈ আছে 35 বাৰ গৈ আছে গতিকে আমাৰ এনসাৰ ওলাই গল 35 বুজি পাইছে না আপোনালোকে এনসাৰ ওলাই গল কিমান 35 আৰু 35 টো আমাৰ x ৰ মান কিমান হৈ গল 35 আৰু 35 টো আমাৰ অপচন নম্বৰ 4 দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গল অপচন নম্বৰ 4 বুজি পাইছে না গাইস আপোনালোকে বুজি পাইছে যদি প্লিজ কমেন্ট কৰিবচোন একো নাই ইমান টাফ নহয় খালি কাটাকাটি কৰোতে আপোনালোকে অলপমান দিমাগ লাগিব বুজি পাইছে তেনেহলে এবাৰ আমি 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইস 8 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা বহুতে ইম্পৰ্টেন্ট কুৱেশ্যন বুজি পাইছে নে এইটো এটা আটাইতকৈ ইম্পৰ্টেন্ট কুৱেশ্যন আৰু আটাইতকৈ সহজ কুৱেশ্যন আপোনালোকে ভালদৰে নোট কৰিব ইয়াতে চাব যদি ৰামৰ বছৰি আয়ৰ 30% আকৌ এবাৰ কৈ দিছো আপোনালোকক ইমান ধুনিয়াকৈ কৈ দিও আপোনালোকে তথাপিও বেয়া কমেন্ট নকৰিব যাতে ময়ো আপোনালোকৰ বাবে আৰু ভিডিও বনাবলৈ উৎসাহ পাও তেনেকুৱাকৈ আপোনালোকে কমেন্ট কৰি দিব আৰু 7 নম্বৰ কুৱেশ্যনটো অকনমান ভুল আছিল গাইস তাৰ বাবে মই লৈ আনিলো মই চাইছিলো বাৰু অকনমান ভুল আছে কুৱেশ্যনটো যদি ৰামৰ বছৰি আয়ৰ 30%
হৰিৰ 40%ৰ সমান হয় যদি ৰামৰ আয় 60% হয় তেন্তে হৰিৰ আয় কিমান আপোনালোকে প্লিজ কমেণ্ট কৰি দিয়কচোন গাইছ একদম ইজি কুৱেশ্যন হয় বহুত ইজি কুৱেশ্যন হয় বুজি পাইছে এতিয়া চাব কি সুধিছে যদি ৰামৰ বছৰি আয় 30% হৰিৰ 40%ৰ সমান বুলি কৈছে কি বুলি কৈছে ইয়াতে চাব মই এক লাইনতে কৰি দিম বাৰু আপোনালোকক এনে দেখাই দিছো ইয়াতে ৰামৰ 30%টো কি বুলি কৈছে হৰিৰ 40%ৰ সমান হয় মানে 30%টো 40%ৰ পৰা সমান হয় বুলি কৈছে গতিকে যদি ৰামৰটো 60% হয় তেনেহলে হৰিৰটো কিমান পাৰ্চেণ্ট হ'ব সেইটো ওলাব দিছে বাস ইমানেই এতিয়া আপোনালোকক মই বুজাই দিছো চাওক ৰামৰ 30%টো যদি 40%ৰ সমান হয় তাৰপিছত যদি 60% হয় ৰামৰটো হৰিৰটো কিমান পাৰ্চেণ্ট হ'ব এটা কথা মন কৰিব 30ৰ পৰা 40 হ'ল ঠিক আছে গতিকে 30ৰ পৰা 60 লৈকে কিমান হ'ল চাওক আপোনালোক 30ৰ ডাবল 60 যদি 30টোৰ ডাবল যদি 60 হৈ যায় তেনেহলে 40টো ডাবল হ'বনে নাই আপোনালোকে কওকচোন 40টো ডাবল হ'বনে নাই কমেন্ট কৰিব গাইস ইমানকৈ সহজ আপোনালোকক কোনে শিকাব চাওক 30টো 40%ৰ বৰাবৰ হয় আমি সকলোৱে জানো গতিকে 30টো যদি ডাবল হৈ কিনে 60% হৈছে গতিকে 40টো 80% হ'বনে নাই যেটো ডাবল বুলি কৈছে ডাবল বুলি সমান বুলি কৈছে বুজি পাইছেনে গতিকে 30%টো যদি 40%ৰ সমান হয় তেনেহলে 60%টো 80%ৰ সমান হ'বনে নাই যেটো 30টোৰ ডাবল 60 হৈছে গতিকে 40টোৰ ডাবল কৰি দিম আমি 80% গতিকে 60% ৰামৰ কিমান পাৰ্চেন্টৰ সমান হ'ব আমাৰ 80%ৰ সমান হ'ব বুজি পাইছে 80% গতিকে এনসার কি হৈ গ'ল 80% 80%টো আমাৰ 3 নম্বৰ অপচনত আছে আকৌ এবাৰ বুজাই দিছো বাৰু আপোনালোকক ভালদৰে মন কৰিব টাইমৰ লগত কথা নাই 30% টো 40%ৰ সমান বুলি কৈছে 40%ৰ সমান বুলি কৈছে গতিকে 60% টো কিমান হ'ব আমাক হেতু ওলাব লাগে 30ৰ ডাবল 60 গতিকে 40ৰ ডাবল কৰি দিম আমি কিমান হৈ যাব 80% বুজি পাইছে আৰু গাইস আজিলৈ ইমানখিনি যদিহে পাৰ্চেন্টেজৰ আৰু ক্লাছ লাগে আপোনালোকে কমেন্ট কৰি দিব আৰু কেইটামান কৰিলে আমাৰ হৈ যাব বাৰু বেছি নালাগে আৰু গাইস আপোনালোকে লাইক কৰক না কিয় লাইক নকৰে আপোনালোকে ইমান ভিডিও চাই তথাপিও লাইক নকৰে বুজি পাইছে আপোনালোকে সকলোৱে ভিডিও চাই কিন্তু আপোনালোকৰ বাবে মই কৰি আছো কিন্তু লাইক কৰিব কিয় টান পায় আপোনালোকে কওকচোন এটা লাইক কৰি দিলে কাৰো একো নাযায় নহয় গাইস বুজি পাইছে বেলেগৰ ভিডিওত আপোনালোকে লাইক কৰিব পাৰে মই আপোনালোকক ইমান সহায় কৰি আছো তথাপিও আপোনালোকে লাইক নকৰে বুজি পাইছে তেনেহলে এবাৰ কিমান গ'ল নকৰো আৰু গাইস আজিলৈ ইমানখিনি 8টা কুৱেশ্যনতে সামৰণি কৰিছো আৰু যদি পাৰ্চেন্টেজৰ ক্লাছ লাগে তেনেহলে কমেন্ট কৰি দিব